ধন্যবাদ আপোনালোকৰ লগতে সমগ্ৰ অসমবাসীলৈ আপোনালোকৰ তৰফৰ পৰা মোৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহুৰ প্ৰস্তুতি বুলিবলৈ বেলেগ নাই, বিহু আহিছে আকৌ যাব, কিন্তু এই বিহুটোৱে সকলোৰে বাবে ৰঙীন হৈ পৰক সেইটোৱে আশা কৰিছোঁ, কল্পনা কৰিছোঁ। কোনোপধ্যে গ্ৰহণযোগ্য নহয়, কাৰণ তেওঁলোকে নিজে হোচত থাকি পেলাই গৈছে প্ৰগ্ৰেম কৰিবলৈ বা প্ৰগ্ৰেম কৰিবলৈ তেওঁক ষ্টেজত উঠাইছে, তাৰপিছত অপমান কৰাটো কোনো ধৰণৰ গ্ৰহণযোগ্যতা নাই। তাত আমাৰ ফালৰ পৰা সম্পূৰ্ণ বিৰোধিতা আছে আৰু এনেকুৱা ঘটনা যাতে দুনাই গুৱাহাটী বা অসমত নহয় তাৰে আশা কৰিছোঁ। কমিটিসকলেও এই ক্ষেত্ৰত বিচাৰ কৰা জৰুৰী, কাৰণ কি আজি আল্ট্ৰাটেকৰ এই অনুষ্ঠানটো ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ কাৰণে তেওঁলোকে যিটো কাম কৰিলে তাত আমাকো মাতি আনিছে, আমাক তেওঁলোকে যিমানখিনি সন্মান দিছে, এতিয়া যদি তাৰপিছত অসন্মান কৰে নিশ্চয় আমাৰো বেয়া লাগিব। তো তেনেকুৱা এটা কথা, সকলোৰে মনৰ কিছুমান বস্তু থাকে, গতিকে শিল্পীক সন্মান কৰক, তেতিয়া শিল্পীয়েও সন্মান দিব। থেংক ইউ। ধন্যবাদ আপোনালোকৰ লগতে সমগ্ৰ অসমবাসীলৈ আপোনালোকৰ তৰফৰ পৰা মোৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহুৰ প্ৰস্তুতি বুলিবলৈ বেলেগ নাই, বিহু আহিছে আকৌ যাব, কিন্তু এই বিহুটোৱে সকলোৰে বাবে ৰঙীন হৈ পৰক সেইটোৱে আশা কৰিছোঁ, কল্পনা কৰিছোঁ। কোনোপধ্যে গ্ৰহণযোগ্য নহয়, কাৰণ তেওঁলোকে নিজে হোচত থাকি পেলাই গৈছে প্ৰগ্ৰেম কৰিবলৈ বা প্ৰগ্ৰেম কৰিবলৈ তেওঁক ষ্টেজত উঠাইছে, তাৰপিছত অপমান কৰাটো কোনো ধৰণৰ গ্ৰহণযোগ্যতা নাই। তাত আমাৰ ফালৰ পৰা সম্পূৰ্ণ বিৰোধিতা আছে আৰু এনেকুৱা ঘটনা যাতে দুনাই গুৱাহাটী বা অসমত নহয় তাৰে আশা কৰিছোঁ। কমিটিসকলেও এই ক্ষেত্ৰত বিচাৰ কৰা জৰুৰী, কাৰণ কি আজি আল্ট্ৰাটেকৰ এই অনুষ্ঠানটো ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ কাৰণে তেওঁলোকে যিটো কাম কৰিলে তাত আমাকো মাতি আনিছে, আমাক তেওঁলোকে যিমানখিনি সন্মান দিছে, এতিয়া যদি তাৰপিছত অসন্মান কৰে নিশ্চয় আমাৰো বেয়া লাগিব। তো তেনেকুৱা এটা কথা, সকলোৰে মনৰ কিছুমান বস্তু থাকে, গতিকে শিল্পীক সন্মান কৰক, তেতিয়া শিল্পীয়েও সন্মান দিব। থেংক ইউ। ধন্যবাদ আপোনালোকৰ লগতে সমগ্ৰ অসমবাসীলৈ আপোনালোকৰ তৰফৰ পৰা মোৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহুৰ প্ৰস্তুতি বুলিবলৈ বেলেগ নাই, বিহু আহিছে আকৌ যাব, কিন্তু এই বিহুটোৱে সকলোৰে বাবে ৰঙীন হৈ পৰক সেইটোৱে আশা কৰিছোঁ, কল্পনা কৰিছোঁ। কোনোপধ্যে গ্ৰহণযোগ্য নহয়, কাৰণ তেওঁলোকে নিজে হোচত থাকি পেলাই গৈছে প্ৰগ্ৰেম কৰিবলৈ বা প্ৰগ্ৰেম কৰিবলৈ তেওঁক ষ্টেজত উঠাইছে, তাৰপিছত অপমান কৰাটো কোনো ধৰণৰ গ্ৰহণযোগ্যতা নাই। তাত আমাৰ ফালৰ পৰা সম্পূৰ্ণ বিৰোধিতা আছে আৰু এনেকুৱা ঘটনা যাতে দুনাই গুৱাহাটী বা অসমত নহয় তাৰে আশা কৰিছোঁ। কমিটিসকলেও এই ক্ষেত্ৰত বিচাৰ কৰা জৰুৰী, কাৰণ কি আজি আল্ট্ৰাটেকৰ এই অনুষ্ঠানটো ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ কাৰণে তেওঁলোকে যিটো কাম কৰিলে তাত আমাকো মাতি আনিছে, আমাক তেওঁলোকে যিমানখিনি সন্মান দিছে, এতিয়া যদি তাৰপিছত অসন্মান কৰে নিশ্চয় আমাৰো বেয়া লাগিব। তো তেনেকুৱা এটা কথা, সকলোৰে মনৰ কিছুমান বস্তু থাকে, গতিকে শিল্পীক সন্মান কৰক, তেতিয়া শিল্পীয়েও সন্মান দিব। থেংক ইউ। ধন্যবাদ আপোনালোকৰ লগতে সমগ্ৰ অসমবাসীলৈ আপোনালোকৰ তৰফৰ পৰা মোৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহুৰ প্ৰস্তুতি বুলিবলৈ বেলেগ নাই, বিহু আহিছে আকৌ যাব, কিন্তু এই বিহুটোৱে সকলোৰে বাবে ৰঙীন হৈ পৰক সেইটোৱে আশা কৰিছোঁ, কল্পনা কৰিছোঁ। কোনোপধ্যে গ্ৰহণযোগ্য নহয়, কাৰণ তেওঁলোকে নিজে হোচত থাকি পেলাই গৈছে প্ৰগ্ৰেম কৰিবলৈ বা প্ৰগ্ৰেম কৰিবলৈ তেওঁক ষ্টেজত উঠাইছে, তাৰপিছত অপমান কৰাটো কোনো ধৰণৰ গ্ৰহণযোগ্যতা নাই। তাত আমাৰ ফালৰ পৰা সম্পূৰ্ণ বিৰোধিতা আছে আৰু এনেকুৱা ঘটনা যাতে দুনাই গুৱাহাটী বা অসমত নহয় তাৰে আশা কৰিছোঁ। কমিটিসকলেও এই ক্ষেত্ৰত বিচাৰ কৰা জৰুৰী, কাৰণ কি আজি আল্ট্ৰাটেকৰ এই অনুষ্ঠানটো ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ কাৰণে তেওঁলোকে যিটো কাম কৰিলে তাত আমাকো মাতি আনিছে, আমাক তেওঁলোকে যিমানখিনি সন্মান দিছে, এতিয়া যদি তাৰপিছত অসন্মান কৰে নিশ্চয় আমাৰো বেয়া লাগিব। তো তেনেকুৱা এটা কথা, সকলোৰে মনৰ কিছুমান বস্তু থাকে, গতিকে শিল্পীক সন্মান কৰক, তেতিয়া শিল্পীয়েও সন্মান দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।